হেল্ল' এভৰিৱান, নমস্কাৰ জনাই সকলোলৈকে। আজি মই এটা নতুন ৰেচিপি লৈ আহিছোঁ আপোনালোকলৈ। চুজিৰ মিঠা ইডলি। আহকচোন কেনেকৈ বনাইছোঁ। এয়া মই লৈছোঁ চুজি, তাৰপিছত মই লৈছোঁ এয়া পিঠাগুড়ি মই ঘৰতে খুন্দি থৈ দিওঁ মিক্সিত ধুনীয়াকৈ। তাৰ বাবে লাগিব এটা এনেকুৱা মিক্সাৰ বল, এনেকুৱা। তাৰপিছত এইটো হ'ল মেজাৰমেণ্ট। আহকচোন চাওঁ কেনেদৰে বনালোঁ। ভিডিঅ'টো শেষলৈকে চাব, স্কিপ নকৰিব, স্কিপ কৰিলে গম নাপাব। দুই চামুচ এয়া ল'লোঁ, 3 চামুচ এয়া পূৰা 4 হেতা লৈ লৈছোঁ। এতিয়া মই ইয়াতে 2 হেতা চাউলৰ গুড়া মিলাম। আৰু এয়া 2 হেতা। এতিয়া ইয়াতে দিম মই চেনি 1 হেতা। এতিয়া গোটেইখিনি মিক্স কৰি ল'ম। ইয়াতে দিম মই অকণমান নিমখ। এয়া আধা গাখীৰ আৰু আধা পানীৰে এনেদৰে মিক্স কৰি এতিয়া ৰেষ্ট দিম মই 15 মিনিটমান। তাৰপিছত দেখুৱাই আছোঁ। ইয়াতে নাৰিকলো দিব পাৰে আপোনালোকে ৰুকি থাকিলে। এয়া হৈ গ'ল 15 মিনিট। তাৰপিছত এয়া দেখিছে কিমানখিনি ফুলি উঠিছে। এনেদৰে আপোনালোকে ৰাখিব। অকণমান নাৰিকল আছিলে, সেইখিনি মই মিহি মিহিকৈ এনেদৰে কাটি লৈছোঁ। আৰু এতিয়া মই এইখিনি মিক্স কৰি দিম বেটাৰটোত। যেতিয়া ইডলিকেইটা বনি যাব তেতিয়া ধুনীয়াকৈ কামোৰ পৰে নাৰিকলৰ, খাই ভাল লাগে। আপোনালোকে ৰুকি দিবও পাৰে। আজি গতিকে মই অলপমানি বনাইছোঁ ঘৰত খাবলৈ, এনেদৰে দিছোঁ। আৰু বেছিকৈ বনালে ৰুকি দিব পাৰে। মই ৰুকিয়ে দিওঁ। এয়া ৰেডি হৈ গ'ল। এইখিনি নাৰিকলৰ ক'লা পৰিছে, গুচাই দিলোঁ। বাকলিৰ ক'লাখিনি গুচাই লৈছোঁ নাৰিকলৰ। এয়া মিক্স কৰি লৈ ল'লোঁ। নাৰিকল কাটি দিছোঁ সৰু সৰুকৈ। অকণমান গোটা হোৱা যেন পালে ইয়াতে অকণমান পানীও দিব পাৰে। এয়া ছাইড কৰি দিছোঁ। এনেকুৱা ষ্টেণ্ড আহে। এয়া মোৰ যিগতিকে হকিংছৰ কুকাৰ 3 লিটাৰ। এয়া 3 লিটাৰৰে ষ্টেণ্ড আনিছোঁ, সৰু সৰু হয় ইডলিকেইটা। এতিয়া মই ইয়াতে দিম এয়া ঘি বেছি নালাগে, অকণমান ল'লেই হৈ যাব। এতিয়া মই এনেদৰে ঘিখিনি ঘঁহি ল'ম ধুনীয়াকৈ। আপোনালোকে তেলো দিব পাৰে। এইটো এইকাৰণেই দিয়া হয়, ইডলিকেইটা ইয়াতে দিওঁতে তলত লাগি নধৰে, সেইকাৰণে। যদি এনেই দিয়া যায় তেতিয়া লাগি ধৰাৰ চান্সটো থাকে। আৰু যদি ঘি বা তেল সানি দিয়ে, ৰিফাইন তেল, খোৱা তেল নিদিব। কাৰণ মই মিঠা ইডলি বনাই আছোঁ, ভাল নালাগিব। নাৰিকলখিনি আপোনালোকে ৰুকি দিব। মই যিগতিকে অলপমানে বনাম সেইকাৰণে ৰুকি দিয়া নাই, এনেদৰে কাটিয়ে দিছোঁ। অলপ অলপ কামোৰ পৰিলে ভাল লাগে ন। পূৰা ওপৰলৈকে নিদিব কাৰণ ফুলি উঠে। এনেদৰে দি পেলাই যাব গোটেইকেইটাতে। এয়া ভৰাই পেলাই হৈ গ'ল। এনেদৰে এটাৰ ওপৰত এটা এনেদৰে দি দিব। দি পেলাই ইয়াৰে কেপ এটা পাই এনেদৰে ধুনীয়াকৈ মাৰি দিব। এয়া 1 কাপ পানী লৈছোঁ, পানীখিনি দি লৈছোঁ। পানীখিনি উতলাৰ পিছত ইডলি ষ্টেণ্ডডাল ধুনীয়াকৈ তাতে বহুৱাই দিম। বাছ হৈ গ'ল ইডলি। 10 মিনিট বা 5 মিনিটমান ৰুকিলেই হৈ গ'ল।
এয়া পানীখিনি উতল আহিছে ধুনীয়াকৈ। এতিয়া এনেদৰে ষ্টেণ্ডডাল দি দিম। তাৰপিছত এয়া হুইচেলটো গুচাই দিছোঁ। ঢাকনিখন মাৰি দিম। 5 মিনিটত ইডলি ৰেডি হৈ যাব। হৈ গ'ল। দেখিছে হৈ গ'ল। এনেদৰে আপোনালোকেও বনাই খাব। এয়া তলত লগাই নাই অকণমানো। গোটেইকেইটা ওলাই পেলাই দেখুৱাই এয়া ৰেডি হৈ গ'ল। দেখিছে একেলগে 12টা ইডলি ৰেডি। এয়া চাওক ভিতৰলৈকে কি ধুনীয়াকৈ সিজি গৈছে। খাবলৈও বৰ সোৱাদ। এয়া নাৰিকল দেখিছে আপোনালোক। যদি মোৰ ভিডিঅ'সমূহ চাই ভাল লাগে তেনেহ'লে প্লিজ লাইক, কমেণ্ট, ফ'ল' এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব মোৰ চেনেলটো। থেংক ইউ ফৰ ৱাচিং। থেংক ইউ ভেৰি মাছ।